নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম এইচএছৰ ৰুটিনখনৰ বিষয়ে। কোন তাৰিখে কি এক্সাম হ'ব, কোন তাৰিখে কেইটা বজাৰ পৰা আৰম্ভণি হ'ব, আপোনালোকৰ এক্সাম কোন তাৰিখে শেষ হ'ব, সেই গোটেই কথাখিনি আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। তেনেহ'লে বন্ধু-বান্ধৱীসকল, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। আপোনালোকৰ এইখন হ'ল অফিচিয়েলি ৰিলিজ কৰা ৰুটিন আৰু ইয়াত লিখা আছে ফেব্ৰুৱাৰী 11 তাৰিখৰ পৰা আপোনালোকৰ এক্সাম আৰম্ভণি হ'ব। প্ৰথম দিনা থাকিব আফটাৰনুনত 1:30 পৰা আপোনালোকৰ এক্সাম হ'ব 4:30 লৈকে আৰু প্ৰথম দিনা থাকিব ইংলিছ। তাৰপিছত ফেব্ৰুৱাৰী 12 তাৰিখে থাকিব স্বদেশ অধ্যয়ন। তাৰপিছত ফেব্ৰুৱাৰী 14 তাৰিখে থাকিব MIL অল্টাৰনেটিভ ইংলিছ। তাৰপিছত ফেব্ৰুৱাৰী 16 তাৰিখে এন্থ্ৰপ'লজি, ছ'চিয়'লজি, চেলছ মেনেজমেণ্ট এণ্ড এডভাৰটাইজিং। ফেব্ৰুৱাৰী 20 তাৰিখে থাকিব ষ্টেটিষ্টিক্স। তাৰপিছত থাকিব ফেব্ৰুৱাৰী 21 তাৰিখে মিউজিক গ্ৰুপ এ, কম্পিউটাৰ ছায়েন্সৰ এপ্লিকেশ্যন। তাৰপিছত ফেব্ৰুৱাৰী 23 তাৰিখে থাকিব বায়'লজি, ইঞ্চুৰেঞ্চ অৰ হিষ্ট্ৰী। তাৰপিছত ফেব্ৰুৱাৰী 24 তাৰিখে মিউজিক গ্ৰুপ বি অৰ পিছবেলা থাকিব ভোকেশ্যনেল পেপাৰ। তাৰপিছত ফেব্ৰুৱাৰী 25 তাৰিখে থাকিব টাই লেংগুৱেজ। ফেব্ৰুৱাৰী 26 তাৰিখে থাকিব বিহু। তাৰপিছত ফেব্ৰুৱাৰী 27 তাৰিখে থাকিব মেথামেটিক্স। ফেব্ৰুৱাৰী 28 তাৰিখে থাকিব মিউজিক গ্ৰুপ চি NS QF ছাবজেক্ট। তাৰপিছত মাৰ্চৰ 5 তাৰিখে ফিজিক্স, একাউণ্টেঞ্চি আৰু এডুকেশ্যন থাকিব। আৰু মাৰ্চৰ 6 তাৰিখে ভোকেশ্যনেল পেপাৰ 2 কমিউনিটি ছায়েন্স আৰ্লিয়াৰ হোম ছায়েন্স, আগতে হোম ছায়েন্স বুলি কোৱা হৈছিল। তাৰপিছত মাৰ্চৰ 7 তাৰিখে লজিক, ফিলচফি, ফাইনেন্স, চাইক'লজি। তাৰপিছত মাৰ্চৰ 9 তাৰিখে কেমেষ্ট্ৰি, বিজনেছ ষ্টাডিজ, পলিটিকেল ছায়েন্স। তাৰপিছত মাৰ্চৰ 10 তাৰিখে থাকিব বিজনেছ মেথামেটিক্স, ষ্টেটিষ্টিক্স অৰ জিঅ'গ্ৰাফি অৰ জিঅ'লজি। তাৰপিছত মাৰ্চৰ 11 তাৰিখে এডভান্স লেংগুৱেজ, আৰবিক, পাৰ্চিয়ান, সংস্কৃত। তাৰপিছত মাৰ্চৰ 12 তাৰিখে ইকনমিক্স। মাৰ্চৰ 13 তাৰিখে মাল্টিমিডিয়া আৰু ৱেব টেকন'লজি। মাৰ্চৰ 14 তাৰিখে ফাইন আৰ্টছ, ইকনমিক্স, জিঅ'গ্ৰাফি, বায়'টেকন'লজি। তাৰপিছত মাৰ্চৰ 16 তাৰিখে এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট, এডভান্স সংস্কৃত। যিসকলৰ ষ্টাৰ মাৰ্ক থাকিব সেইসকলৰ মৰ্ণিং শ্বিফ্টত 9টাৰ পৰা 11টা বজালৈকে হ'ব আৰু আফটাৰনুন শ্বিফ্টত 1:30 পৰা 3:30, মানে 2 ঘণ্টা হ'ব। ক'ত কি ছাবজেক্ট এড হৈ থাকিব ইয়াত লিখা আছে। মিউজিক গ্ৰুপ এত কি থাকিব, মিউজিক গ্ৰুপ বিত কি থাকিব, গোটেই কথাবিলাক ইয়াতে ইনক্লুড কৰা আছে। তেনেহ'লে বন্ধু-বান্ধৱীসকল, এইখন আছিল এইচএছৰ ৰুটিন, মানে হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামিনেশ্যনৰ ৰুটিন। যদি আপোনালোকৰ কিবা কনফিউজন আছে আপোনালোকে তলত কমেণ্ট কৰি সুধিব পাৰে। তেনেহ'লে আজিলৈ ইমানেই, ধন্যবাদ, জয় অসম।